গোটেইখিনি বনোৱা হৈ গ'ল। এতিয়াহে শান্তি লাগিছে পাই, নহ'লেতো মোৰ দেৰি হ'ব বুলিয়ে ভাবিছিলোঁ। এতিয়া 8:30 বাজিছে, এইখিনি পেক কৰি পিনে সোনকালে ৰেডি হৈ যাওঁ আৰু। আকৌ নহ'লে কাষ্টমাৰগৰাকী আহি পিনে ৰৈ থাকিব নহয়। ফোনটো কৰিছিলে ৰাতিপুৱাতে। এতিয়া যাওঁ, সোনকালে ৰেডি হওঁগৈ। জুলি, যাবলৈ ওলালা নেকি তুমি? ৰাতিপুৱাই এইবোৰ বনালা যে? সেই ঘৰতে বনাই লৈ যোৱা নেকি বস্তুবোৰ? তাত বনাবলৈ সুবিধা নাই চাগে ন? দিগদাৰো হয় চাগে তাত বনাবলৈ? নাই মাহী, দিগদাৰ নহয়। মই তাত গোটেইবোৰ বস্তু যোগাৰ কৰি লৈছোঁ যে। ফ্ৰিজ অভেন চভেন চব তাতে থৈ লৈছোঁ মানে। কাৰণ ঘৰৰ পৰা ইমানকৈ বস্তু বনাই নিবলৈ দিগদাৰ হ'ব নহয়। আৰু কাষ্টমাৰে কেতিয়াবা মানে বেলেগ কিবা এটাও বনাবলৈ কৈ দিয়ে, তেতিয়া লগালগ তাতে মই সেই মানে কাষ্টমাৰে যেনেকৈ কয় তেনেকৈ বনাই দিয়া হয় আকৌ। এতিয়া ঘৰৰ পৰা নিলে মানে তেনেকৈ বিচাৰি দিব নোৱাৰিম নহয়। সেইটো কাৰণে তাতে গোটেইবোৰ সুবিধা কৰি লৈছোঁ আৰু। এইখিনি মানে এতিয়া ৰাতিপুৱাতে অৰ্ডাৰ কেইটামান আছিলে। সেই কাষ্টমাৰগৰাকী আহিব, ৰাতিপুৱাই লৈ যাম বুলি কৈছিলে। 9টা বজাত মই খোলোঁ যে বেকেৰীখন, সেই 9টাতে আহি লৈ যাম বুলি কৈছে। সেইটো কাৰণে মই এইখিনি ঘৰতে বনাই লৈছোঁ আকৌ। তাত গৈ পিনে বনাওঁ মানে দেৰি হৈ যাব যে, সেইটো কথা আৰু। হয় নেকি? এদিনকে তোমাৰ সেই বেকেৰীখন চাবলৈ যাব লাগিব পাই। অৱশ্যে এতিয়া কেতিয়ালৈ অহা হয় আকৌ ক'ব নোৱাৰিছোঁ নহয়। আৰু ভালেই আছে দিয়া, তুমি তাতে চব হেৰি সুবিধা কৰি লৈছা ন? ঠিকে আছে। হয় আকৌ ঘৰৰ পৰা ইমানবোৰ বস্তু বনাই মেলি লৈ যাবলৈ দিগদাৰো হয়। এইবোৰ দেখিবলৈ বৰ ধুনীয়া লাগিছে। কি হয়নো এইবোৰ? কেকেই হয় ন? এইবোৰ বৰ ধুনীয়াকৈ বনাইছা আকৌ। মাহী, এইবোৰ চব কেক হয়। মানে এইবোৰ ফ্লেভাৰ বেলেগ বেলেগ আছে আৰু। এইখিনি হ'ল জাৰ কেক, আৰু এইফালে এইটো পেষ্ট্ৰি। এতিয়া এইবোৰতো তাতে মই বনাওঁ বাৰু। এইখিনি আজি অৰ্ডাৰ থকাৰ কাৰণে ইয়াতে বনালোঁ। তোমালোকৰ কাৰণে বনাই থৈছোঁ বাৰু। পিছত চাহৰ লগত খাব পাৰিবা দেই। আমাৰ টিকলুৰ কাৰণে বনাই থৈছোঁ বাৰু। মাহী, মোৰ যে দেৰি হৈছে, এতিয়া 9টা বাজিবলৈই হ'ল। মই ৰেডি হওঁগৈ দেই। হ'ব মই কথা পাতি দেৰি কৰি দিছোঁ ন? পাহৰি গৈছোঁ আকৌ, তোমাৰ যে যাবলৈ আছে বুলি। হ'ব যোৱা ৰেডি হৈ লাগে। মই আমাৰ এই খলিটো ক'লে গ'ল জানো, চাওঁগৈচোন। আকৌ ক'ত গৈ কি গণ্ডগোল লগাই ঠিক নাই নহয়। য'তে ত'তে সেই উৎপাত লগাই থাকিব। তুমি যোৱা, ওলাই লোৱা। ঠিক আছে হ'ব মাহী। টিকলুক কৈ দিবা দেই, মই কেক বনাই থৈছোঁ বুলি, খাই ল'বলৈ ক'বা। হ'ব দিয়া। হ'ব। এই কচুখোৱা নিচিনা যে সেই ৰাতিপুৱা শুই উঠি একদম মানে উৎপাত লগাবলৈ আৰম্ভ কৰি দিয়া। এতিয়া সেই জুলিয়ে তোৰ লগত খেলি থাকিবলৈ সময় নাই নহয়। জুলিবাই এতিয়া বেকেৰীলৈ যাব, দোকানলৈ যাব। তই অকল সেই উৎপাত লগাই থাকিবি। তোৰ লগত খেলি থাকিবলৈ সময় আছে জানো? এতিয়া তই এইবোৰ এই বল চল বাহিৰত থ। এনি টাইম অকল সেই উৎপাত লগাই থাকিব। জুলিবাই তোৰ কাৰণে কেক বনাই থৈছে, খাবলৈ যা। তোৰ কাৰণে বনাই থৈছোঁ বুলি কৈছে। জুলিবাই মোৰ কাৰণে কেক বনাই থৈছে? মই তেতিয়াহ'লে কেক খাওঁগে দেই। হ'ব যা, কেক খাগে আৰু উৎপাত কৰি নাথাকিবি। মনে বহি পিনে সেই খাবি দেই, যাতে লেতেৰা নেপেলাবি। তই আকৌ খালে মানে গোটেই একদম ক্ৰীম লগাই বৰবাদ কৰি দিবি। আকৌ আপাহঁতৰ কাম বঢ়াই নাথাকিবি। টেবুলতে ধুনীয়াকৈ বহি লাগে যা। জুলি, তোৰ যে অৰ্ডাৰ আছে বুলি কৈছিলি, বনাই হ'লগে নাই? নে বনাবলৈ বাকী আছে? এতিয়া 9টা বাজিবলৈ হ'ল দেখোন। তই কেতিয়া যাবি? কিবা এটা খাই ল'বি আকৌ। ভোকত আকৌ লঘোণে ভোকে গুচি যাব নালাগে। আকৌ তালৈ গৈ পিনে বাহিৰৰ বস্তু খাবলৈ। মা, বনোৱা হৈ গ'ল। অকণমান আগত বনাই আজৰি হৈছোঁহে, এতিয়া ৰেডিয়ে হ'বলৈ আহিছোঁ। সেইখিনি পেক কৰিবলৈ আছে। তুমি এটা কাম কৰিবাচোন, মোনা এটা উলিয়াই থৈ দিবা। মই পেকিং বাৰু কৰি ল'ম, মোনা এটা উলিয়াই থৈ দিবা দেই। আৰু খাবলৈ যেতিয়া সময় নহ'ব মা, মই একো নাখাওঁ। একো নাই দিয়া, আজিটো কাৰণে এদিনৰ কাৰণেহে, সদায়চোন খাই যাওঁৱে। আজি একেবাৰে সময় নাই, 9টা বাজিব হ'ল। এতিয়া যিগৰাকীয়ে অৰ্ডাৰ দিছিলে তেওঁ চাগে আহি ৰৈয়ে থাকিব। তেনেকৈ ৰখাই থ'বলৈও বেয়া লাগে নহয়। মই 9টা বজাত যেতিয়া নেকি যাওঁৱে, গতিকে মই এতিয়া সোনকালে ৰেডি হৈ লওঁ। সেইখিনি তাৰপিছত পেক কৰি মেলি মই গুচিয়ে যাম। বাহিৰতে কিবা এটা খাই ল'ম দিয়া, চিন্তা কৰিব নালাগে। এনেকৈ লঘোণে ভোকে গ'লে মানে কেনেকৈ হ'ব আকৌ? বাহিৰৰ বস্তু খাই আকৌ পিছত সেই পেটৰ বেমাৰ নালাগিলেহে আছে। সেইবোৰহে চিন্তা হয়। সেইবুলিতো ঘৰতে খাই যাবলৈ কওঁ। দেৰি হ'লেও অকণমান দেৰি হ'ব, ৰ'ব যেনিবা। কাষ্টমাৰে অকণমান দেৰি ৰৈ দিব নহয়। সদায় যে সময়তে গৈ পাবিগৈ, কিবা কথা আছে নি? খাই যাবি কিবা এটা। মই মোনাটো উলিয়াই থওঁগৈ বাৰু। পায়স বনাইছিলোঁ অকণমান। টিকলু খাই ভাল পাই যে, সেইকাৰণে বনাইছিলোঁ। তাকে অকণমান উলিয়াইটো টেবুলতে থওঁ। তই ঘপককেনে খাই ল'বি দেই। তাৰপৰা খাই পিনে ওলাই যাবি। একেবাৰে পেট খালী কৰি ওলাই যাব নালাগে। তাকো উলিয়াই দিওঁগৈ মই। হ'ব মা, এদিন নোখোৱাকৈ গ'লে একো নহয় বাৰু। তুমি উলিয়াই থৈ দিয়া। মোৰ যদি সময় হয় মই 2 চামুচমান হ'লেও খাম, নহ'লে নাখাওঁ। মই ৰেডি হৈ ল'ব দিয়া, আৰু দেৰি হৈছে। তুমি যমুনাটো সোনকালে উলিয়াই টেবুলত থোৱা গৈছে। মই পেক কৰি পিনে আকৌ সেইখিনি ভৰাই মেলি লগালগ ওলাই যাওঁ আৰু। একদম বহুত দেৰি হৈ গৈছে আজি। ৰাতিপুৱা অৰ্ডাৰ থাকিলে বৰ দিগদাৰ হয় আকৌ। তাতে মাহীও এটা সুধি আছিলে নহয়, তাতো কথা পাতি থাকোঁতে অকণমান টাইম এনেই গুচি গ'ল। বাৰু হ'ব যোৱা। ঠিক আছে হ'ব, তই ৰেডি হ, মই যাওঁ। ইমান টেষ্টি বনাই জুলিবাই। কেকটো খাবলৈ ইমান ভাল লাগিছে। আৰু কেক খাম, ধেৰ খাম। টিকলু, তুমি ইয়াৰ পৰা কেক কিয় খালা? ইছ ৰাম, তুমি মোৰ কাম বঢ়াই দিলা নহয়।
থৈছিলোঁ। তোমাক মই তাৰ পৰাহে খাবলৈ কৈছিলোঁ। মাহীক মই কৈছিলোঁ এইখিনি অৰ্ডাৰৰ কাৰণে বনাই থৈছোঁ বুলি। মাহী, অ' মাহী, কি হ'ল জুলি? ৱাই, এই ল'ৰাটোৱে কি কৰিলে? অ' হয়, ঐ, তোক মই ইয়াৰ পৰা কেক খাবলৈ কৈছিলোঁ জানো, হে? এইখিনি তোৰ জুলি বাই সেই দোকানলৈ নিবলৈ বনাই থৈছিলে। তই কেলে খালি বাৰু? যাম। অ' জুলি, বেয়া চেয়া নাপাবা আৰু দেই। মই নাজানো নহয়, ইয়াক মই ক'লোঁ বোলো খেলি আছিলে, উৎপাত কৰি থাকিব নালাগে, জুলি বাই কেক বনাই থৈছে, খাগে যা বুলি ক'লোঁ। ই আকৌ ইয়ালৈ আহি পিনে এইবোৰ খাই দিলে। ময়ো ক'বলৈ নহ'ল ন, টেবুলখিনি নাখাবি বুলি। এতিয়া কি কৰিব আৰু কোৱা? এই ল'ৰাটো মানে আজি দেৰি হৈ আছিলে, 9টা বাজিলে। ইফালে মই নিজেও একো এটা খোৱা নাই। মই ভাবিলোঁ এইখিনি বনাই লওঁ, আজৰি হৈ পিনে ৰেডি হৈ লগালগ ওলাই যাম। এতিয়া এইখিনি পেক কৰি মই মোনাত ভৰাই ডাইৰেক্ট বেকাৰী যাম বুলি ভাবিছিলোঁ। একো এটা নিজে খাবলৈ সময়ো পোৱা নাছিলোঁ। এতিয়া ভোকে লঘোণে যাবলৈ ওলাইছিলোঁ, দেৰি হৈছে কাৰণে। কাষ্টমাৰ আহি ৰাতিপুৱাতে লৈ যাম বুলি কৈছে 9টা বজাত। এতিয়া 9টাও বাজিলে। মই আকৌ কেনেকৈ বনাব আৰু মাহী কোৱাচোন? তো মানে কি কৰোঁ বাৰু এতিয়া? এতিয়া বৰ সেই কণী দেখাবলৈ আহিছা। অনবৰতে উৎপাত লগাই থাকিব, উৎপাত লাগে। কিমান কওঁ হে? ইটো বস্তু কৰি নাথাকিবি বুলি। এতিয়া দেখিল নহয় জুলি কাম বঢ়াই দিলে। সেইজনী তাই নোখোৱা নেমেলাকে যাবলৈ লৈছিলে। এতিয়া সেই কাষ্টমাৰ ৰখাই থ'ব নোৱাৰে নহয়। তোৰ কাৰণে কামবোৰ বাঢ়ি গ'ল। জুলি, কি কওঁ বাৰু এতিয়া? মই যে একো ভাবিয়ে পোৱা নাই। মই এইবোৰ কাম নাজানো নহয় তোমাক অকণমান সহায় কৰি দিবলৈ বুলি। এই ল'ৰাটোক যে আজিৰ পৰা ক'লৈকো লৈ নাযাওঁ। এই ক'ৰবাত যাব থাকিলে অকলেহে যাব লাগিব। এইটো একদম য'তে যাব ত'তে এইবোৰ কাণ্ডবোৰ কৰি থাকিব। আজি দুচাটমান দিব লাগিব ইয়াক। হ'ব দিয়া আৰু মাহী, মই কিবা এটা কৰিব লাগিব। ইয়াক আৰু সেই মাৰি থাকিব নালাগে। সৰু ল'ৰা এতিয়া। তুমিও ক'বলৈ পাহৰিলা আকৌ টেবুলত থোৱাখিনি নাখাবলৈ। এতিয়া মই কি কৰোঁ ভাবিয়ে পোৱা নাই। যি হয় হ'ব আৰু। এইখিনি ভৰাই লওঁ যিখিনি আছে, তাৰপিছত বেকেৰীখন সোনকালে খোলোগৈ। তাতে কিবা এটা কৰি দিব লাগিব, উপায় নাই আৰু এতিয়া। হ'ব দিয়া, মই এইখিনি কৰিছোঁ। ইয়াৰ পৰা লৈ যোৱা। কেক খাই আছে নহয়, বাহিৰতে বহিবলৈ দিয়াগে। জুলি, কি হ'ল? ইমান হুলস্থুল শুনিছিলোঁ যে? মই আকৌ পাকঘৰত ভাত বনাই আছিলোঁ, সেইকাৰণে এৰি আহিব পৰা নাছিলোঁ নহয়। ইফালে টিকলুৱেও কান্দি আছে, তাই মাহীয়ে তাইক গালি পাৰি আছে। কি হ'ল বাৰু? কিবা কৰিলে নেকি? হ'বলৈ কি আছে আৰু মা? মোৰ চোৰ গৰম হৈ যায়। সেইকাৰণে মই কেতিয়াবা যে এই আলহী আহিলে, এই সৰু ল'ৰা ছোৱালীবোৰ আহিলে বেয়া টান পাওঁ। এতিয়া মই ক'বও নোৱাৰিছোঁ একো। মোৰ চোৰ গৰম হৈ গৈছে। অৰ্ডাৰৰ কাৰণে যে বস্তুকেইটা বনাই টেবুলতে থোৱা নাই জানো? এই টিকলুৱে গৈ পিনে তাৰ পৰা পেষ্ট্ৰিটো খাই দিলে নহয়। কাম বঢ়াই আছে। এতিয়া মই কি কৰোঁ ভাবিয়ে পোৱা নাই। এই যিখিনি আছে সেইখিনিকে লৈ পিনে মই বেকেৰীলৈ যাওঁগৈ আৰু। কাষ্টমাৰগৰাকী আহিলে মানে অকণমান দেৰি ৰ'বলৈ ক'ব লাগিব। মাথাই কাম নকৰে মানে। আৰু মই মাহীকো ক'লোৱে যে মাহীহঁতৰ কাৰণে এক্সট্ৰাকৈ বনাই থৈছোঁ, টিকলুক খাই ল'বলৈ ক'বা বুলি কৈছিলোঁ। মাহীয়ে ক'ব লাগে ন টেবুলত থকাখিনি নাখাবলৈ। একদম মানে একো কোৱা নাই চোৱা নাই, তাক খাবলৈ পঠিয়াই দিলে আৰু আহি পিনে সি টেবুলত দেখি খাই ল'লে মানে। মাথাটোৱে কাম নকৰে। অঁ, সঁচাকৈ এই সৰু ল'ৰাবোৰ এতিয়া কৰিবিনো কি? বাৰু এটা কাম কৰ তই এতিয়া, যিখিনি আছে সেইখিনি লৈ তই বেকেৰীলৈ যাগে যা। এই ঘৰত থাকিলে আৰু এটা পিছত এটা কাম বাঢ়িহে থাকিব। আৰু বা কি কৰে ঠিক নাই নহয়। তই তাত গৈ পিনে সোনকালে নহাৰ আগতে বনাই ল। 9টা বজা বুলি ক'লেও আৰু ইমান ৰাতিপুৱাতে আহিব জানো? নিম বুলি কৈছে, অকণমানতো দেৰি হ'ব চাগে। তই সোনকালে যাগে যা। তালৈ গৈ পিনে কি বনাবলৈ আছে এতিয়া, যিখিনি খালে সেইখিনি আকৌ তাতে তই গৈ পিনে বনাই লগে। তেতিয়া সোনকালে হ'ব। ৰৈ থাকিলে বা এতিয়া ঘৰত বনালে দেৰিহে হ'ব। কিবা এটা কাম ওলাব, সেইটো কাৰণে এটা যাগেগৈ আৰু। হ'ব দিয়া মা, মই গৈ থাকোঁ এতিয়া।